অথৰ্ববেদ অথৰ্ববেদত যাদুকৰী মন্ত্ৰ আছে কি আছে দ্য অথৰ্ববেদ কন্টেইনছ মেজিক স্পেলছ যাদুকৰী মন্ত্ৰ কোনখন গ্ৰন্থত আছে অথৰ্ববেদত কোনখন বেদত আছে যাদুকৰী মন্ত্ৰ অথৰ্ববেদত আছে কেণ্টাৰবেৰী টেলছৰ ৰচক কোন জিঅফ্ৰী কোছৰ was an English poet author and a civil servant best known for the Canterbury Tales. He was being called the father of English literature. Father of English literature বুলি কোৱা হয় কাক বা father of English poetry বুলি কাক কোৱা হয় Canterbury Talesৰ ৰচক জিঅফ্ৰী কোন হয় জিঅফ্ৰী মহাত্মা গান্ধীয়ে কোনখন বাতৰি কাকত সম্পাদনা কৰিছিল নৱজীৱন নামৰ যিখন কি বাতৰি কাকত তেওঁ সেইখন কি কৰিছিল সম্পাদনা কৰিছিল 1919 চনত in 1919 Gandhi started two weeklies in India Young India and the নৱজীৱন দুখন তেওঁ সাপ্তাহিক ঠিক আছে কি কৰিছিল কাকত সম্পাদনা কৰিছিল সেইখন হৈছে আৰম্ভ কৰিছিল 1919 চনৰ পৰা এখনৰ নাম হৈছে Young India আনখনৰ নাম হৈছে নৱজীৱন 1933 Gandhiji added a third weekly Horizon third weekly খনৰ নাম কি Horizon which mean the children of God কি বুলি কোৱা হয় children of God বুলি কোৱা হয় ইংৰাজী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমি বঁটা পাইছিল কোনে আৰ.কে. নাৰায়ণ কোনে পাইছিল আৰ.কে. নাৰায়ণে পাইছিল ইংৰাজী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰ.কে. নাৰায়ণে তেওঁৰ নোবেলখনৰ নাম কি আছিল দ্য গাইড 1960 চনত প্ৰকাশিত হৈছিল ইংৰাজী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি আমি লিখিব লাগিব আৰ.কে. নাৰায়ণ আৰু তেওঁৰ নোবেল নেমখনৰ নাম হৈছে দ্য গাইড 1960 চনত প্ৰকাশিত হৈছিল এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ দ্য মেকিং অফ মনমোহন সিং সঞ্জয় বৰুৱে এই কিতাপখন ৰচনা কৰিছিল এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ দ্য মেকিং অফ মনমোহন সিং কিতাপখনৰ নাম কি দ্য মেকিং অফ মনমোহন সিং কোনে ৰচনা কৰিছিল সঞ্জয় বৰুৱা দ্য বম্বে সমাচাৰ এছিয়াৰ ওল্ডেষ্ট নিউজ পেপাৰ হয় যিখন পাব্লিছ নিউজ ইন হুইচ